অম্বুবাচীলৈ মাজত মাত্ৰ এটা দিন বাকী 22 তাৰিখৰ পৰা অৰ্থাৎ পৰহিৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা। অম্বুবাচী মেলাকটো ইতিমধ্যে উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু। মই বৰ্তমান উপস্থিত আছোঁ কামাখ্যা ধামত। ভাৰতবৰ্ষৰ 51টা শক্তিপীঠৰ অন্যতম এই কামাখ্যা ধাম। কামাখ্যা ধামত ইতিমধ্যে অম্বুবাচীৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইৰ পৰা সমাগম হৈছে ইয়াত ভক্তৰ। মোৰ কেমেৰা পাৰ্চন সহযোগীক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ এই সমগ্ৰ দৃশ্য কেনেদৰে আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিভিন্ন ঠাইৰ পৰা আহি ইয়াত ভক্তৰ সমাগম পৰিলক্ষিত হৈছে। পৰহিলৰ পৰা অৰ্থাৎ 22 তাৰিখৰ পৰাই কামাখ্যা ধামত আৰম্ভ হ'ব অম্বুবাচী মেলা। 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। ইতিমধ্যে অম্বুবাচীক লৈ উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু। ইতিমধ্যে নীলাচলৰ বুকুলৈ আগমন ঘটিছে বহু ঠাইৰ পৰা ভক্তৰ। সাধু সন্তই ভিৰ কৰিছে নীলাচলৰ বুকুত। কামাখ্যা ধামৰ সামগ্ৰিক পৰিৱেশ আপোনালোকক দৃষ্টাংশৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিছোঁ আচলতে কেনেদৰে এতিয়া নীলাচলৰ বুকু উখল মাখল হৈ পৰিছে অম্বুবাচীক লৈ। 22 তাৰিখৰ পৰা 26 তাৰিখলৈ নীলাচলৰ বুকুত অনুষ্ঠিত হ'ব আৰম্ভ হ'ব অম্বুবাচী মেলা। অম্বুবাচী বুলিলেই উখল মাখল হৈ পৰে নীলাচলৰ বুকু। মহা অম্বুবাচীলৈ মাজত মাত্ৰ এতিয়া এটা দিন বাকী। ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে অম্বুবাচীৰ। অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে বহু সাধু সন্তৰ। অম্বুবাচী উপলক্ষে কামাখ্যা দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা আপোনালোকৰ চেনেলৰ মাধ্যমেৰে সকলো সমগ্ৰ অসম তথা ভাৰতবৰ্ষ তথা বিদেশলৈ শুভেচ্ছা যাচিলোঁ। অম্বুবাচীৰ পাকখনত আজি যিহেতুকে এটা দিন বাকী আছে, পৰহিলৈ প্ৰবৃত্তি আৰম্ভ হ'ব। গতিকে এইখনত আমি গোটেই প্ৰস্তুতি আমি অলম'ষ্ট কমপ্লিট কৰিছোঁ আৰু আমি কিছু ক্ষেত্ৰত আমি আৰু কাম কৰিব বাকী আছে, যেনেকৈ আমাৰ 26 তাৰিখে নিবৃত্তি হ'ব। গতিকে তাৰ কাৰণেও আমাৰ প্ৰস্তুতি এতিয়াৰ পৰা চলিব, কালিৰ পৰাই চলিব। আৰু বাকীখিনি যিখিনি আছে এইবাৰ এটা ভাল হৈছে কি আমি দুটা ৰাস্তা মানে যিটো আমি পূব ফালৰ পৰা আৰু পশ্চিম ফালৰ পৰা দুইটা ৰাস্তা আমি ইউজ কৰিব পাৰিম। এই পূব ফালৰ পৰা যিটো ৰাস্তা আছে সেইটো মানুহে নিয়াৰিকৈ জোতা চেণ্ডেল ৰাখি ব্ৰিজৰ তলত ৰাখি খুব সুন্দৰভাৱে ইয়াৰে কামাখ্যালৈ আহিব পাৰিব আৰু তাতে কাৰ্পেটৰ ব্যৱস্থা থাকিব। প্ৰশাসনৰ লগত আমাৰ আলোচনা হৈ গৈছে আৰু ইয়াতে আহি আপোনাৰ যিটো মন্দিৰ পৰিক্ৰমা আছে তাতো আমি বৰ কটকটীয়া আমি ব্যৱস্থা ৰাখিম। আমাৰ যিহেতুকে এইবাৰ আমাৰ ছিকিউৰিটিৰ ক্ষেত্ৰত বা ছেফটিৰ ক্ষেত্ৰত আমি SISৰ প্ৰশিক্ষণ থকা নিযুক্তি কৰিছোঁ। গতিকে সেই গোটেই 50জনৰ ওপৰত আমাৰ এই প্ৰশিক্ষণ থকা ছিকিউৰিটি আহিব। গতিকে তেওঁলোককো আমি জেগাই জেগাই আমি দেখাই দিছোঁ যে এইবিলাক জেগাত যিবিলাক স্পৰ্শকাতৰ জেগা আছে, যিবিলাকত ষ্টাম্পেড হোৱাৰ বেছি চান্সেছ আছে, তো সেইবিলাক জেগা আমি দেখাই দিছোঁ। আৰু সেইবিলাক জেগাত বিশেষকৈ আমি আমাৰ যিটো আগৰ ছিকিউৰিটি আছিল আৰু নতুনকৈ NCCৰ পৰা আদি কৰি স্কাউট গাইডৰ পৰা আদি কৰি যিখিনি আহিব তেওঁলোকৰ লগতো এটা মিটিং কৰিম আমি অহাকালিলৈ। এটা মিটিং কৰি গোটেই ব্যৱস্থাপনাটো এনেকৈ কৰিব লাগিব যে যিবিলাক জেগাত আমাৰ আগতে ষ্টাম্পেড হৈ গৈছিল বা যিবিলাক জেগাত আমাৰ বহু অসুবিধা হৈছিল, মানুহ ওলাই নিয়া, মানুহ সোমাই দিয়া, এনেকুৱা দিগদাৰী হৈছিল, সেইবিলাক জেগাত আমি বেছিকৈ এইবাৰ ছিকিউৰিটি আমি ৰাখিছোঁ, মেন পাৱাৰ আমি বেছি ৰাখিছোঁ। আৰু আমাৰ যিবিলাক ৰাস্তা আছে, যেনেকৈ আমাৰ মুখ্য দুৱাৰৰ বাদ দি পশ্চিম দুৱাৰৰ বাদ দি 2-3টা এনেকুৱা ৰাস্তা আছে যিটো মানুহৰ ঘৰৰ ওচৰেদিও তেনেকুৱা ৰাস্তা কিছুমান ইউজ কৰে। যিহেতুকে সকলোৱে কামাখ্যাবাসী ৰাইজৰ গোটেই মানুহখিনি এতিয়া অম্বুবাচীৰ বুলি তেওঁলোকৰ নিজৰ স্বাৰ্থ ত্যাগ কৰি হ'লেও এই ৰাস্তাবিলাক তেওঁলোকৰ ঘৰৰ ওচৰেৰে ৰাস্তাবিলাক দি দিয়ে। গতিকে আমি এই ৰাস্তাবিলাকতো খুব সুন্দৰভাৱে আমি চাইছোঁ যে কেনেকৈ আমি এই ৰাস্তাবিলাক ঠিক কৰিব পাৰিম আৰু এই ৰাস্তাবিলাক ইউজ কৰিব পাৰিম। গতিকে এই ৰাস্তাৰ ক্ষেত্ৰতো আমি ছিকিউৰিটি ৰাখিছোঁ। আমাৰ গোটেই ব্যৱস্থাপনাটো আল্টিমেটলি আমাৰ থাকিব যে পৰিক্ৰমাটোক আমি কৰি মানুহখিনিক কেনেকৈ আমি ওলাই দিব পাৰোঁ এইটোৰ ওপৰত চকু ৰাখিব। কাৰণ এই পৰিক্ৰমা যিটো আমাৰ হৈ থাকে এইটোতেই বহুত এটা মানুহৰ কনজাষ্টেড এটা ফিল হয়, কাৰণ জেগা কম। এই জেগাখিনিতে বহুখিনি মানুহ বহুত ভক্ত আহি একেলগে সোমাব খোজে। গতিকে এইবাৰ অকণমান আগৰ পৰা প্লেনিং কৰি যদি আমি কালী মন্দিৰৰ আগৰ পৰা আমাৰ মন্দিৰৰ যিটো মুখ্য দুৱাৰ আছে তাৰে আগৰ পৰা যদি মানুহখিনিক অকণমানকৈ যদি আমি আনি কিনে যদি পৰিক্ৰমা কৰি আমি সুন্দৰভাৱে পশ্চিম গেটেৰে বা হওক বা আমাৰ দক্ষিণ ছাইডৰে এটা ৰাস্তা আছে সেইটো ৰাস্তাৰে হওক, এই গোটেইখিনি ৰাস্তা যদি আমি চাই যদি ওলাব পাৰোঁ তেতিয়াহ'লে আমাৰ খুব সুবিধা হ'ব। গতিকে আমি গোটেই বস্তুখিনি চাইছোঁ। বিশেষকৈ আমি পানী, মেডিকেল, বিশেষকৈ ইলেক্ট্ৰিকৰ ক্ষেত্ৰতো আমি গোটেইখিনি ব্যৱস্থাপনা আমি প্ৰশাসনৰ লগতো কথা পাতিছোঁ। প্লাছ আমি নিজাববীয়াকৈও কিছু ইলেক্ট্ৰিকৰ কেম্পাছৰ ভিতৰত বা বাহিৰত যেনেকৈ CC কেমেৰা আমি গোটেইবিলাক এই বস্তুখিনি আমি গোটেই বস্তুবিলাক চাইছোঁ আৰু ইয়াতকৈ আগতকৈ বহুখিনি আমি ইয়াৰ মানে সংযোজন কৰিছোঁ। মূল দুৱাৰখন কেতিয়া বন্ধ হ'ব, কেতিয়া খোলা হ'ব? চাওক, আমাৰ
মন্দিৰৰ পৰহিলৈ মানে 22 তাৰিখে 8:43:39 এইটো টাইমত প্ৰবৃত্তি হ'ব। প্ৰবৃত্তি হোৱাৰ নিয়মটো হৈছে এনেকুৱা যে মৃগশিৰা নক্ষত্ৰৰ 4টা চৰণ শেষ হোৱাৰ পিছত যেতিয়া আদ্ৰা নক্ষত্ৰত ভৰি দিয়ে তেতিয়া এই পৃথিৱী ঋতুমতী হয়, অৰ্থাৎ তেতিয়াই প্ৰবৃত্তিটো আৰম্ভ হৈ যায়। গতিকে এইবাৰ যিহেতুকে অকণমান আগতে আগবাঢ়ি হেৰি কৰিছে, গতিকে 3 দিন 3 ৰাতিৰ জেগাত এইবাৰ অকণমান বাঢ়ি গৈছে, এইটো 4 দিন 3 ৰাতি তেনেকুৱা ধৰণৰ এটা ব্যৱস্থাপনা হ'ব। আৰু যিহেতু প্ৰবৃত্তি হোৱাৰ লগে লগে 22 তাৰিখে এই 22, 23, 24, 25 তাৰিখে ৰাতি আচলতে নিবৃত্তি হৈ যায়। কিন্তু আমাৰ পৰম্পৰাগতভাৱে এটা নিয়ম আছে যে আমি সূৰ্য উদয় হ'লেহে আমি নিবৃত্তি কৰোঁ। অৰ্থাৎ ভগৱতীৰ যেতিয়া স্নান পৰ্ব বা পূজা পাঠৰ আনুষাংগিক যিখিনি আমাৰ নিয়ম আছে, এই নিয়মবিলাক হোৱাৰ পিছত যেতিয়া মন্দিৰৰ দুৱাৰ খুলি দিয়ে তেতিয়া আমি নিবৃত্তি হোৱা বুলি আমাৰ গণ্য কৰা যায়। গতিকে এই নিবৃত্তিটো হোৱাৰ লগে লগে আমাৰ গোটেই ইয়াৰে যিটো হাতৰ যিটো আছে, যিটো মানে মহাযুগ আছে, এই মহাযুগৰ পৰিসমাপ্তি হ'ব। আৰু তেতিয়া নিবৃত্তি হোৱাৰ লগে লগে আমি জনসাধাৰণৰ যিটো মানে গোটেই দৰ্শনৰ ব্যৱস্থা আছে, এই দৰ্শনৰ ব্যৱস্থাটো খুলি দিম। আৰু সেইদিনাৰ কাৰণে বিশেষ আমি বহুখিনি ব্যৱস্থাপনা আমি হাতত লৈছোঁ। হয়, যোৱাবেলি যিমান আমাৰ ভক্তৰ সমাগম হৈছে, মানে আমি ৰানিং যদি হিচাপত চাওঁ যে যোৱাবেলি 20ৰ পৰা 25 লাখলৈ ধাৰণা কৰা হৈছে যে 20ৰ পৰা 25 লাখলৈ ভক্তৰ সমাগম হৈছিল। গতিকে এইবাৰো ইয়াতকৈ বাঢ়িব বুলি আমি আশা ৰাখিছোঁ আৰু তাৰ কাৰণে ব্যৱস্থাপনাবিলাকো ৰাখিছোঁ। কিন্তু কথাটো হৈছে সেইখিনি মানুহেতো আমাৰ মন্দিৰত যিখিনি মানুহ আহিব পাৰিব সেইখিনি মানুহে আচলতে সোমাব পাৰিব, তাতকৈ বেছিতো সোমাব নোৱাৰে। আপোনালোকে দেখা পাইছে যে ইয়াৰ জেগাটো ইমান মানে বহুত বহলো নহয় যে ইমান মানুহবিলাক সোমাব। তৎসত্ত্বেও যিমানখিনি পাৰোঁ, যিমানখিনি ভক্তক আনি ইয়াতে ধৰক পৰিক্ৰমা কৰি হওক বা মানুহখিনি যেনেকৈ যি বিচাৰে জপ তপ ধ্যান ধাৰণা কৰিব বিচাৰে সেইখিনি মানুহক আমি সুবিধা দিয়াৰ কাৰণে বা চলাবৰ কাৰণে আমি খুব সুন্দৰভাৱে আমি ব্যৱস্থা ৰাখিছোঁ। আৰু কিন্তু ইয়াতকৈ বাঢ়িবও পাৰে, আমি আশা কৰিছোঁ যে ইয়াতকৈ বাঢ়ি যাব পাৰে। গতিকে তাৰ কাৰণেও আমি ব্যৱস্থা ৰাখিছোঁ। চাওক, সুবিধা এতিয়া চাওক, যেতিয়া আপুনি দেৱতী হিচাপত যেতিয়া মন্দিৰলৈ আহিব নহয়, তেতিয়া সুবিধাৰ কথা আচলতে চিন্তা কৰিবই নাপায়। কিয় নাপায় মই আপোনাক কৈছোঁ যে চাওক, এটা মন্দিৰত ভক্তৰ এটা মনৰ ভিতৰত এটা সেই থাকে যে ভগৱতীৰ আশীৰ্বাদ পাম। গতিকে বহুত কষ্টৰ মাজেৰে যদি ভগৱতীৰ আশীৰ্বাদটো পায় নহয়, ভগৱতীয়েও আশীৰ্বাদ দি দিয়ে। বা আমি এইটো ধাৰণাও কৰি লওঁ যে আমি সকলোৱে যে জানো যে কষ্টৰ মানে ফলত আমি ফলটো বেছি পায়। গতিকে চাওক, কোনোবাই যদি এইটো মানে বেয়া পাইছে বা কিবা পাইছে, এতিয়া চাওক সকলোকেতো আৰু আপুনি কৰিব নোৱাৰে বা মানে সুবিধা দিব নোৱাৰে। সুবিধাটো সকলোৰ কাৰণে হয়, কিন্তু কোনোবা ইয়াৰ পৰা বঞ্চিত হৈ যায় কেতিয়াবা। এইটোক আপুনি তেনেকৈ নিগেটিভ ভাৱত ল'ব নালাগে। কিন্তু আমি যিবিলাক ব্যৱস্থা ৰাখিছোঁ, যোৱাবেলিও ৰাখিছোঁ বা এইবেলিও ৰাখিছোঁ, আমি অতীতৰ পৰাও কৰি আহিছোঁ। এই গোটেই ব্যৱস্থাপনাটো খুব সুন্দৰভাৱে চলোৱা যায়। তাৰ মাজত 2-এজনৰ কিবা অসুবিধা হ'লে সেইটোক আমি মানে চেষ্টা কৰোঁ যে সেই সুবিধাবিলাক, সেইকাৰণে কৈছোঁ আপোনাক যে যোৱাবেলিতকৈ আমি এইবাৰ অকণমান বেছি এড কৰিছোঁ। আৰু কিছুমান বস্তু যিখিনিত আপুনি কৈছে যে বিদেশৰ পৰা অহা মানুহ অসুবিধা পাইছেনে, ইয়াতে চাওক এণ্ট্ৰি আৰু এক্সিটৰ কাৰণে সকলোৱে সুবিধা পায়। আপোনালোকে নিজে দেখা পাইছে যোৱাবেলি একদম বহুত ৰাতিকৈ ষ্টাম্পেড হৈছে, তাৰপিছত মানুহখিনিৰ মাজত এটা অৰাজকতাৰ সৃষ্টি হৈছে বা তলতো অৰাজকতাৰ সৃষ্টি হৈছে। মা কামাখ্যাৰ ইয়াতে আমাৰ ষ্টেণ্ডৰ ওচৰতো অৰাজকতা হৈছে। গতিকে সেইবিলাক অৰাজকতা হোৱাৰ কাৰণে আমি কিছুমান বিশেষ ব্যৱস্থা এইবাৰ হাতত লৈছোঁ। আৰু সেই ব্যৱস্থাপনাবিলাক যদি ভালকৈ চলে তেতিয়াহ'লে কোনো মানুহে মানে অসুবিধা নাপায়। আমি বোধ কৰোঁ যে এইবাৰ আগতকৈ আকৌ বেছি ভাল সুবিধা পাব। আমাৰ সদায় আমাৰ এটাই ইচ্ছা থাকে, চাওক এই যিখিনি মানুহ জেনেৰেল লাইনত আহি বাচ্চা লৈ কেনে আহে বা বৃদ্ধ মানুহ আহে বা দিব্যাংগ মানে, সদায় আমাৰ এটা ইচ্ছা থাকে যে জেনেৰেল মানুহখিনিৰ দৰ্শন খুব সুন্দৰভাৱে হওক। কাৰণ এই জেনেৰেল মানুহখিনি 1 দিন 2 দিন 3 দিন আগৰ পৰাই মানে পাৰিলে লাইন দি কিনে আমাৰ দৰ্শন কৰিব আহে আৰু বহুখিনি আশা লৈও আহে। গতিকে আমি পাছটো VIP পাছৰ ক্ষেত্ৰত যোৱাবাৰো আমি প্ৰশাসনৰ লগত কথা পাতিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে যোৱাবাৰ আমাক কৈ দিছিল যে সকলোকে মিটিঙতে কৈ দিছিল যে কোনো ধৰণৰ VIP পাছ এইবাৰ ইছ্যু নহ'ব খোলাৰ দিনত। আৰু এইবাৰো যিহেতুকে আমাৰ মন্ত্ৰীৰ লগত জয়ন্ত মল্ল ডাঙৰীয়াৰ লগত যেতিয়া মিটিং হৈছিল তেখেতেও এইটো কথাই কৈছে যে VIP কোনো ধৰণৰ পাছ নাথাকিব 26 আৰু 27 তাৰিখে। গতিকে আমি খুব ভাল পাইছোঁ এইটো বস্তুত, কাৰণ আমি চলোৱাৰ কাৰণে বা জেনেৰেল মানুহখিনি দৰ্শন দিয়াৰ কাৰণে খুব এটা সুন্দৰ এটা সুবিধা পাম। গতিকে সেই হিচাপত আমি 26 আৰু 27 তাৰিখে কোনো ধৰণৰ VIP 500 টকীয়া নাথাকে। গতিকে খুব সুন্দৰভাৱে আমি ভাবোঁ যে যিখিনি মানুহ দৰ্শন পাব ভাল হৈ দৰ্শন পাব।
অম্বুবাচীক লৈ ইতিমধ্যে নীলাচলৰ বুকুত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে পৰহিৰে পৰা অৰ্থাৎ 22 জুনৰ পৰা অম্বুবাচী আৰম্ভ হ'ব আৰু ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা অহা সাধুসন্তই ভিৰ কৰিছে এই নীলাচলৰ বুকুত এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ সৈতে कहाँ से आए हो आप हम कोलकाता से आए हैं कोलकाता से से आए? हम आए हैं परसों परसों आए हैं। यहाँ पे कहाँ पे रुके हैं नीचे रुके हैं पल्टन बाजार पलटन बाजार में कामाख्या में अम्बुबाची के लिए आए हैं अम्बुबाची के लिए आए हैं लेकिन यहाँ का एक चीज़ है ऑनलाइन का जो टिकट है उसमें कोई ये नहीं है लिमिटेशन नहीं है कि इतना टिकट मिलेगा उसके बाद नहीं मिलेगा नोटिफिकेशन जो है जो नोटिफिकेशन होना चाहिए कि इतने फिलीग्राम देख सकता है उसको आगे नहीं देख सकता है वैसा कुछ नहीं है हम लोग ऑनलाइन में भी सर्च किया टिकट बंद हो गया है ऐसा कुछ नोटिफिकेशन होने से अच्छा होता इधर सीनियर सिटीजन है बैठा हुआ है उसको भी जाने के लिए कुछ नहीं मिल रहा है अब बहुत दिक्कत हो रहा है दर्शन के लिए आए शायद इस बार नहीं होगा शायद आगे तो टिकट दिया हुआ है लेकिन आज बंद हो गया हम लोग बाद में आए हैं लेकिन कल सुबह के लिए जो टिकट है वो बोलता है कि रात 2 बजे की 12 बजे आना पड़ेगा उसके बाद वो दर्शन जो होगा वो आफ्टर 14 आवर्स के बाद दर्शन होगा वो 14 आवर्स तक सीनियर सिटीजन आदमी रुक नहीं सकता है और 500 रुपीज़ का जो टिकट है उसमें भी 1 पर्सन 1 टिकट तो 86 ईयर्स ओल्ड कैसे खड़ा रहेगा तो 100 रुपये टिकट के लिए रात 2 बजे से सुबह 8 बजे तक इज पॉसिबल इज इट ये सोचना था ये एडमिनिस्ट्रेशन को बस और कुछ नहीं है और जो है दिखाई दे रहा है लेकिन पिलीग्राम ज़्यादा है दर्शन का जो स्कोप है वो बहुत कम है पिलीग्राम बहुत ज़्यादा पिलीग्राम है लेकिन दर्शन का स्कोप बहुत कम है और नोटिफिकेशन ऐसा नहीं होता है अभी तो सोशल मीडिया का युग है सोशल मीडिया में सब कुछ आना चाहिए था कि इतना पिलीग्राम देख सकता है जैसा कि तिरुपति में जाइए आपको बारकोड बता देगा कि इतना दिन में इतना पिलीग्राम देख सकता है यहाँ ऐसा कुछ नहीं है ऐसा होना चाहिए ऑल ओवर इंडिया से आदमी आता है ना ऐसा कोई नोटिफिकेशन होगा ऑल ओवर इंडिया बेसिस की कामाख्या मंदिर में दर्शन इतना तारीख को इतना तारीख को इतना तो इसी का हिसाब से हम आ सकते हैं और ऑनलाइन का जो स्कोप है वो और भी ज़्यादा होना चाहिए ऑनलाइन टिकट का लगे तो 3 महीना पहले 6 महीना पहले उसको ये करें बस थैंक यू आप लोग साथ में आए हैं हम महाराष्ट्र से आए हुए हम महाराष्ट्र अकोला से आए हैं जो हमारा सिटी नागपुर के पास होता है वहाँ से आए हैं अभी यहाँ हमारे को कोई सुविधा नहीं मिली कोई बताता नहीं क्लियर बताते नहीं कि कब खुलेगा कब टिकट मिलेगी कितना बजे होगा 501 रुपये का टिकट है ये सुविधा के बारे में ये मंदिर का व्यवस्थापन जो है जो मंदिर का कार्य समिति या कार्य अध्यक्ष है वो बरोबर नहीं है जो मंदिर को चला रहे हैं लोग जो कमेटी है मेंबर इसकी इस टेम्पल की वो कमेटी बरोबर नहीं है जो बोलने का है जो नोटिस बोलने का नोटिफिकेशन करने का है वो नोटिस बोर्ड नहीं है कोई मार्गदर्शन का बोर्ड नहीं है इधर से जाओ टेम्पल के अंदर वो नहीं है यहाँ पूछना पड़ता है पूछने के बाद में सही बताते नहीं कोई बोलता है उधर जाओ कोई बोलता है इधर जाओ यहाँ का जो सिस्टम है वो बराबर नहीं है बोलने वाला सिस्टम नहीं है जो हम इधर इतना दूर से आए अभी हमको 42 घंटे हो गए यहाँ आने के लिए इतना टाइम लगता है हमारे को महाराष्ट्र से आए तो वो हमारे महाराष्ट्र में जो गजानन महाराज का संस्थान है वो 1 नंबर चलता है वैसा इधर नहीं है यहाँ का जो ये ट्रस्ट है इस मंदिर का वो ट्रस्ट बराबर नहीं चला रहे हैं इसके लिए बराबर ख्याल रखना चाहिए जो लोग आते हैं बाहर ऑनलाइन की टिकट है वो भी नहीं है उसके बाद में जो 501 वाली है वो भी नहीं है कोई टिकट नहीं अभी और जाओ होटल में जाओ होटल वाले भी नहीं ज़्यादा किराया लेते हैं इधर रहने का ठिकाना नहीं है ज़्यादा सुविधा नहीं जो सुविधा होना चाहिए जो लोगों को आने के लिए कुछ भी नहीं है यहाँ इसके लिए हम बहुत नाराज है आप कहाँ से आए हैं कोलकाता से आए हैं कब आए परसों परसों आए यहाँ पे कैसा लग रहा है 32 साल 32 সাল থেকে কামাখ্যা মন্দিরে আসছি করোনা টাইমে গন্ডগোল হয়ে গেল এখনও সেই গন্ডগোল রয়েছে কামাখ্যা মা যেরকম ছিল প্রথমত সাধুদের যে জায়গাটা এখনও তৈরি করতে পারেনি সাধুরা থাকবে কোথায় আজকে কামাখ্যা মন্দির এত ফাঁকা কেন সাধুদের থাকার জায়গা নেই এখন যা ঘর ভাড়া হয়ে গেছে সাধুদের অত ক্ষমতা নেই যার জন্য অনেক কমে গেছে কামাখ্যা মার সব কিছু ভালো স্টেজে এত পয়সা খরচ করেনি সাধুদের জন্য একটা ভালো ডেরা করবে ভালো কিছু করবে সেটা কোনো পরিকল্পনা কিছু করেনি এখন তৈরি ভক্ত যেখানে নেই ভগবান সেখানে থাকে না
আজকে কামাখ্যা মা এত বছরের পরে বছর 5 হলো এরকম দুরবস্থা, আস্তে 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 স্থিতিশীল হয়ে যাবে। অম্বুবাচী যা হবে এখানকার লোকরাই করবে, বাইরের থেকে লোক আর আসার চেষ্টা করবে না। এয়া আছিল অম্বুবাচীৰ প্ৰাক মুহূৰ্তত কামাখ্যা ধামৰ সমগ্ৰ পৰিৱেশ। যিহেতু অম্বুবাচীলৈ মাজত মাত্ৰ এটা দিন বাকী আছে, 22 তাৰিখৰ পৰা অৰ্থাৎ 22 জুনৰ পৰা 26 জুনলৈকে কামাখ্যা ধামত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। আৰু তাৰ এদিন পূৰ্বে আজি আপোনালোকক দেখালোঁ কামাখ্যা ধামৰ সামগ্ৰিক পৰিৱেশ। আচলতে কামাখ্যা ধাম কেনেদৰে সজাই তোলা হৈছে অম্বুবাচীৰ উপলক্ষে। নীলাচলৰ বুকু ইতিমধ্যে ৰঙীন হৈ পৰিছে, আলোকসজ্জাৰে সজ্জিত হৈ পৰিছে কামাখ্যা ধাম। অম্বুবাচী মেলাক লৈ ইতিমধ্যে উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আচলতে এতিয়া কামাখ্যা ধামৰ লগতে সমগ্ৰ বিভিন্ন ঠাইৰ পৰা অহা অসমৰ লগতে বাহিৰৰ পৰা অহা ভক্তসকলৰ মাজত। এয়া আছিল কামাখ্যা ধামৰ পৰা সামগ্ৰিক পৰিৱেশ। কেমেৰা পাৰ্চন ধ্ৰুৱজ্যোতি দাসৰ সৈতে পিংকি শইকীয়াৰ ৰিপৰ্ট, লেংডন বাতৰি।